নমস্কাৰ, আজি 13 নৱেম্বৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে ভূটান ভ্ৰমণ সামৰি বুধবাৰে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তেওঁ দুদিনীয়া ভূটান ভ্ৰমণ সামৰণি মাৰি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে আৰু তেওঁ লগতে দিল্লীৰ LNJP হাস্পতালত ভ্ৰমণ কৰে আৰু আহতসকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আপোনালোকে নিশ্চয় দেখিছে আহতসকলৰ স্বাস্থ্যৰ বুজ লৈছে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিশ্চয় আপোনালোকে দেখিছে আহতসকলৰ বুজ লৈছে, তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ৰাজ্যজুৰি বিজেপিয়ে পালন কৰিব জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব ৰক্তদান শিবিৰ। এই মন্তব্য সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ। গতিকে ৰাজ্যজুৰি বিজেপিয়ে পালন কৰিব জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। অন্য এটা খবৰ, সুস্থ হৈ আছে অভিনেতা ধৰ্মেন্দ্ৰ। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল অভিনেতাগৰাকী। এয়া আপোনালোকে দেখিছে, তেওঁৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছিল। অন্য এটা খবৰলৈ আহিছোঁ, মানৱতাৰ চূড়ান্ত নিদৰ্শন। গ্ৰীনিছ বুক অৱ ৰেকৰ্ডছত স্থান লাভ পলক মুছলৰ। উপাৰ্জনৰ অধিকাংশ শিশুৰ হৃদযন্ত্ৰ অস্ত্ৰোপচাৰৰ বাবে দান কৰি বৰ্তমানলৈকে ৩,৮০০ৰো অধিক শিশুক সহায়ৰ হাত পলকৰ। আৰু তেওঁ গিনিছ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ যিমান উপাৰ্জন কৰে তাৰ অধিকাংশ শিশুৰ হাৰ্টৰ অস্ত্ৰোপচাৰৰ কাৰণে খৰচ কৰে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। আৰু এনেদৰে ৩,৮০০ৰো অধিক শিশুৰ অস্ত্ৰোপচাৰ কৰা হাৰ্টৰ তেওঁ গিনিছ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অন্য এটা খবৰলৈ আহিছোঁ, বৰ্ষাপাৰাত হ'বলগীয়া ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচক লৈ নতুন নিয়ম। প্ৰথমবাৰৰ বাবে লাঞ্চ ব্ৰেকৰ পূৰ্বে হ'ব টি ব্ৰেক। 11 বজাত হ'ব টি ব্ৰেক, 1:02 হ'ব লাঞ্চ ব্ৰেক আৰু সাধাৰণ সময় 9:30 বজাৰ পৰিৱৰ্তে 9 বজাত আৰম্ভ হ'ব মেচ। বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব এইখন খেল। মধ্য অসমৰ বেদখলকাৰীলৈ বিশেষ আহ্বান IS দেৱাশিষ শৰ্মাৰ। গতিকে মধ্য অসমৰ বেদখলকাৰীলৈ বিশেষ আহ্বান IS দেৱাশিষ শৰ্মা ডাঙৰীয়াৰ। হাজাৰ হাজাৰ বিঘা মাটি নগাঁৱত বেদখলকাৰীৰ কবলত। হাজাৰ হাজাৰ বিঘা মাটি নগাঁৱৰ বেদখলকাৰীৰ কবলত। বুলডোজাৰ পুলিচ নমাই শংকা নমাব আমি বিচৰা নাই, এইবুলি তেওঁ মন্তব্য কৰিছে। পূৰ্বে 2 মাহ, পুনৰ এমাহ সময় দিয়া হৈছে বেদখলকাৰী। পূৰ্বে 2 মাহ, পুনৰ এমাহ সময় দিয়া হৈছে বেদখলকাৰী। নিৰ্দিষ্ট সময়ৰ আগতেই মাটি খালী কৰি দিলে মংগল। বুলডোজাৰ চলাই উচ্ছেদ চলাবলৈ আমাক বাধ্য নকৰাব। কলং সোণাই পাৰৰ চৰকাৰী মাটি এৰিব লাগিব দখলকাৰীয়ে। কলং সোণাই পাৰৰ চৰকাৰী মাটি এৰিব লাগিব দখলকাৰীয়ে। কেৱল 1500 বিঘা বনাঞ্চল ভূমিতে আছে এই অবৈধ দখল। চহৰে গাঁৱে শ শ বিঘা চৰকাৰী মাটি বেদখলকাৰীৰ কবলত আছে। বেলুগুৰি, কছাৰী গাঁও, ৰূপহী, ভকত গাঁৱত ভয়াৱহ বেদখলকাৰীৰ কবলত। বেদখলকাৰীৰ কবলত টুকটুকি, আহোম গাঁও, গেৰেকনি বিল। মধ্য অসমৰ বেদখলকাৰীলৈ বিশেষ আহ্বান দেৱাশিষ শৰ্মাৰ। হাজাৰ হাজাৰ বিঘা মাটি নগাঁৱত বেদখলকাৰীৰ কবলত। গতিকে তেওঁ অতি শীঘ্ৰেই বেদখল মুক্ত কৰিব বিচাৰিছে। এতিয়া ৰাজ্যৰ কৰ্মচাৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল, কি কি ভাল খবৰ দিলে, সকলোখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যৰ নৱনিযুক্ত কৰ্মচাৰীৰ লগতে সকলো কৰ্মচাৰীলৈ, ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ দিছে। আপোনালোকে এবাৰ শুনি লওক। বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল।
অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব। ডিচেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব। আৰু আটাই সকলকে আমি আজি ডিসি সকলো ইয়াত উপস্থিত আছে, ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে। মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ স্যালাৰি একাউণ্টলৈকে আমি তেওঁলোকৰ সেভিংস একাউণ্টটো ৰূপান্তৰ কৰোঁ। আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছে। তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্টবিলাক যাতে স্যালাৰি একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকে উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন, কিন্তু অতিৰিক্ত যিটো জিৰো প্ৰিমিয়াম, য'ত প্ৰিমিয়ামেই দিব নালাগে, এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়, কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ, কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম। 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম। আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে, কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই। তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ। আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম। মই আকৌ এবাৰ কৈছোঁ, মই 6টা বুলি কৈছিলোঁ, 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেণ্টেল ডেথ। 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইঞ্চুৰেঞ্চ বুলি আমি যাক ক'ম, আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম। তেওঁলোক জীয়াই আছে, কিন্তু এইটো যিটো এক্সিডেণ্ট আমি পাৰ্চিয়েল এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম। আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব। আমি কাৰোৰে মৃত্যু নিবিচাৰোঁ আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰোঁ, কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে। অন্তত পৰিয়ালটোৱে কিছু সকাহ পাব। আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুতবিলাক কাম কৰিছোঁ, যিটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই। মই অলপমান বেছিকৈ কৈছোঁ যে হয়, ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰোঁ। আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে ইয়াতে ইঞ্চুৰেঞ্চ ক্লেইম পাব, কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল 60 বছৰ নোহোৱালৈকে তেওঁলোকে স্যালাৰি পায়েই থাকিব, যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই। অৰ্থাৎ
আমাৰ নামত এমপ্লয়ী 4 লাখ, কিন্তু শ্যাডো এমপ্লয়ী যাক আমি 100% দৰমহা দি আছো, তেনেকুৱা এমপ্লয়ীৰো সংখ্যা আজি 10,000তকৈ বেছি হৈছেগৈ। যে তেওঁলোক কাম কৰি থাকোঁতে মৃত্যু হৈছিল। আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছোঁ যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে, এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব। তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 years। 60 বছৰ হোৱাৰ দিনাখন NPS, OPS, UPSৰ লগত তেওঁলোক সংলগ্ন হৈ যাব।